যিহেতু অসমত থকা হাতীয়ে আপোনাৰ বাক্যটোৰ পৰাই মই আকৌ পুনৰ টানি মই পূৰ্বৰ কথাষাৰ কৈছোঁ যে আজি অসমৰ হাতীৰ প্ৰতীকটোৱেই অসম গণ পৰিষদৰ প্ৰতীক। সেই অসম গণ পৰিষদৰ সেই হাতীটোৰ প্ৰতীক অসমৰ হাতী আমাৰ সম্পদ। এই সম্পদ চিৰিয়াখানাৰ পৰা যেতিয়া নি কাৰোবাক বিক্ৰী কৰিবলৈ গ'ল, তেওঁলোকেতো তেতিয়া তাত কোনো মাত মতা দেখা হোৱা নাই বা তাৰ বিনিময়ত আমাৰ ইয়াত উন্নয়নৰ কি কাম হ'ব সেই কথাটোতো আমি কোৱা দেখা হোৱা নাই। প্ৰকাৰণতে তেওঁবিলাকৰ প্ৰতীক হাতীটো যাওক বা নাযাওক এনেকুৱা এটা অৱস্থালৈ গৈ আছে যে আজি মূলতঃ বিজেপিয়ে অসম গণ পৰিষদক এনেকুৱা এটা পৰ্যায়লৈ আনি আছে চাওঁতে আমি যে দেখিছোঁ পঞ্চায়ত নিৰ্বাচনত দেখিছোঁ বোকাখাট সমষ্টিৰ ভিতৰত এতিয়া আধাতকৈ কম চিট অতুল বৰা নিজে মন্ত্ৰী থাকোঁতে তেওঁবিলাকে ইয়াত ল'ব লগা অৱস্থা হৈছে। তাৰমানে কি হৈছে, তেওঁ এৰি আহি থাকিবলগীয়া গৈছে, কমাই আহি থাকিবলগীয়া গৈছে। কাইলৈ অহা 26ৰ নিৰ্বাচনত এনেকুৱা এটা হ'বগৈ যে হয়তো যোৱাবাৰ যেনেকৈ 9জন পাইছিলগৈ, এইবাৰ হয়তো 9জনো নোপোৱা এটা অৱস্থালৈ আহিবগৈ পাৰে। এই অৱস্থাত তেখেতৰ যিটো প্ৰতীকৃত হাতী সেইটোতো ক'ৰবালৈ নগৈ ক'ত থাকিবগৈ, তেখেতৰ হাতত থাকিবনে? বা তেখেতে যদি দলটো উন্নয়নৰ কাৰণে মই কোৱা ধৰণে অলপ চিন্তা কৰিলেহেঁতেন তেতিয়াহ'লে তেখেত হয় মন্ত্ৰী হৈ থাকক, দলত ভাল কোনোবা জনৰ, অৱশ্যে লোকৰ দলৰ ভিতৰৰ কথা মোৰ ক'বলৈ ইমান দৰকাৰ নাই। কিন্তু পূৰ্বৰ এটা সিদ্ধান্ত আছিল যে গণ পৰিষদত ওৱান মেন ওৱান পোষ্ট, এক পদ এক মানুহ। কিন্তু এতিয়া সেইটো ব্যৱস্থা আমি দেখা নাই। গতিকে যেতিয়া দেখা নাই, ইয়াতে গণ পৰিষদৰ বাক স্বাধীনতা হয়তো ক'ৰবাত হেৰাই গৈ আছে। যি কি হওক নহওক, আমি এটা কথাই বিচাৰিম, পুনৰ অতুল বৰাক মই আহ্বান জনাম যে বোকাখাটখন যদি তেখেতৰ নিজৰ বুলি ভাবে, এই কাজিৰঙাৰ পৰাই অসমৰ হাতী বিখ্যাত, নামবৰ অসমৰ হাতীৰ মূল কেন্দ্ৰ আৰু এই গোলাঘাটত জন্ম। গতিকে গজৰাজৰ নিচিনা এটা স্থিৰ গম্ভীৰ ত্যাগী ইমান বল থকাৰ পিছতো সেই গজৰাজে সামান্য এটা বস্তুকো বাট এৰি দি পেলাই যোৱা প্ৰতীকৃত দলটোৱে নিশ্চয় জনসাধাৰণক হাতীৰ দৰে ওচৰ চপাই লওক। হাতীয়ে যেনেকৈ সকলোকে আপোন বুলি ভাবি বন্যত আছে, আমি আজিলৈকে হাতীয়ে অৰণ্যৰ পৰা অন্য জীৱ জন্তুক খেদি পঠোৱা দেখা নাই। কিন্তু গণ পৰিষদে আনক খেদি আঁতৰাই হাতীৰ প্ৰতীক লৈ একক হ'ব খুজি আছে। গতিকে এই চৰিত্ৰ এৰক।